DD কিষাণ পৰিৱৰ্তন হোৱা ভাৰতৰ গৌৰৱ। নমস্কাৰ, কৃষি চৌপাললৈ স্বাগতম। মই অঞ্জু সিং। এইবাৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এনে এখন ভূমিৰ পৰা কৃষি চৌপাল, য'ত মাটিত কেৱল জীৱনে নহয় বিজ্ঞানৰ স্পৰ্শও আছে। ইয়াত কৃষকসকলে নিজৰ পৰস্পৰক বিশ্বাসেৰে আগুৱাই লৈ গৈছে। দেৱী কালীৰ আশীৰ্বাদত হয় ইয়াত মা কালীৰ চোতালত প্ৰাকৃতিক খেতিৰ প্ৰসাৰৰ কৰা হৈছে। অৰ্থাৎ এইবাৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ গুজৰাটৰ হালুল প্ৰাকৃতিক কৃষি বিজ্ঞান বিশ্ববিদ্যালয়ৰ কৃষি চৌপাল। এইখন কেৱল ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয় নহয়, বিশ্বৰ প্ৰথমখন প্ৰাকৃতিক কৃষি বিশ্ববিদ্যালয়। গতিকে আজি আমাৰ প্ৰচেষ্টাত এই ঠাইখনৰ জ্ঞানৰ আৰু পোহৰ সমগ্ৰ দেশতে বিয়পাই দিয়া। গতিকে আজিৰ কৃষি চৌপাল আৰম্ভ কৰি আপোনালোকক কওঁ যে কেনেকৈ থলুৱা গৰু হৈছে প্ৰাকৃতিক খেতিৰ মূল ভেটি, কেনেকৈ কেৱল ভূমিকে নহয় আমাৰ চিন্তাকো প্ৰাণ দিয়ে। ইয়াত খেতি কৰাটো প্ৰতিযোগিতা নহয়, মূল্যবোধৰ কথা, জীৱনৰ এক দৰ্শন। ইয়াত কোৱা হৈছে যে আমি মানুহৰ স্বাস্থ্যৰ বাবে আৰু মানৱতাৰ কল্যাণৰ বাবে কাম কৰিব লাগিব। গতিকে আহক আৰম্ভ কৰোঁ হাত চাপৰিৰে এটা ৰাউণ্ডৰ পৰা। আগবাঢ়ি যোৱাৰ আগতে আহক এখন প্ৰতিবেদন চাওঁ। ৰাসায়নিক সাৰ আৰু কীটনাশকৰ অত্যাধিক ব্যৱহাৰে খৰচ বৃদ্ধি কৰিছে। শস্যত ৰাসায়নিক অৱশিষ্টই মানদণ্ড অতিক্ৰম কৰিছে, যাৰ ফলত মাটিৰ উৎপাদনশীলতাত নেতিবাচক প্ৰভাৱ পৰিছে। প্ৰাকৃতিক কৃষি ইয়াৰ সম্পূৰ্ণ বিপৰীত। ই মূলতঃ ৰাসায়নিক মুক্ত কৃষি ব্যৱস্থা। ভাৰতীয় কৃষি পৰম্পৰাত ইয়াৰ গভীৰ শিপা আছে। প্ৰাকৃতিক খেতিক পৰিৱেশগতভাৱে বৈচিত্ৰ্যময় কৃষি ব্যৱস্থা বুলি গণ্য কৰা হয়, য'ত শস্যৰ উপৰিও গছ-গছনি আৰু পশুধনক অন্তৰ্ভুক্ত কৰা হয়। প্ৰাকৃতিক কৃষিয়ে কৃষকসকলৰ বাবে শস্যৰ ব্যয় হ্ৰাস আৰু অৰ্থনৈতিক মংগলৰ উন্নতিকে ধৰি বহুতো সুবিধা প্ৰদান কৰে। মাটিৰ উৰ্বৰতা বৃদ্ধিৰ বাবে জীৱনমৃত ব্যৱহাৰ কৰা হয় আৰু মাটিত আৰ্দ্ৰতা অধিক সময় ধৰি ৰাখিবলৈ কৃষি অৱশিষ্টবোৰ মালচিং কৰাটো প্ৰয়োজনীয়। যিকোনো কৃষকে অগ্নিস্ত্ৰ, ব্ৰহ্মস্ত্ৰ, নিমাস্ত্ৰ আৰু দশপৰ্ণী আৰ্ক আদি প্ৰাকৃতিক কীটনাশক সহজে তৈয়াৰ কৰিব পাৰে। গতিকে আপুনি মাত্ৰ প্ৰতিবেদনখন দেখিছে আৰু আমি আপোনালোকক বুজাই দিলোঁ যে আমি কিয় প্ৰাকৃতিক কৃষি পুনৰ গ্ৰহণ কৰিব লাগিব। আমি অহৰহ মাটিৰ পৰা উৎপাদিত সামগ্ৰী লৈ আছোঁ, কিন্তু আমি পুনৰ চাৰ্জ কৰা নাই। অৰ্থাৎ ইয়াৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। গতিকে আমি কি কৰা উচিত? প্ৰাকৃতিক খেতি কি, ইয়াৰ উপাদানসমূহ কি, আমাৰ কৃষকে কেনেকৈ গ্ৰহণ কৰিব আৰু ইয়াৰ আশে-পাশে থকা ভুল ধাৰণা আৰু প্ৰশ্নবোৰ সমাধান কৰিব লাগিব। আমাৰ সৈতে মঞ্চত উপস্থিত থকা আমাৰ বিশেষ অতিথিসকলৰ লগত চিনাকি কৰাই দিওঁ। আমাৰ লগত আছে ডক্টৰ CK টিমবেদী, এই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। ছাৰ অনুষ্ঠানলৈ অতি উষ্ম আদৰণি জনাইছোঁ। সম্প্ৰসাৰণৰ সঞ্চালক ডক্টৰ RK গুজৰাৰো আমাৰ লগত আছে। ছাৰ অনুষ্ঠানটিলৈ আপোনাকো অতি আদৰণি জনাইছোঁ। আৰু ডক্টৰ গোপাল বাদোদৰীয়াকো অনুষ্ঠানটিলৈ অতি আদৰণি জনাইছোঁ। আপুনি হৈছে গৱেষক সঞ্চালক। গতিকে ছাৰ প্ৰথমে আপোনাৰ সুধিব বিচাৰিছোঁ, আপোনাৰ এটা বৃহৎ দায়িত্ব আছে আৰু এই ঠাইখন এনেকুৱা এখন য'ত আমি ক'ব পাৰোঁ যে মাতৃ দেৱীৰ আশীৰ্বাদ আছে। আৰু কোৱা হয় যে প্ৰাকৃতিক খেতি আমাৰ সংস্কৃতি। গতিকে ই কিয় গুৰুত্বপূৰ্ণ আৰু প্ৰাকৃতিক খেতি কি? আজি গুজৰাট প্ৰাকৃতিক কৃষি বিজ্ঞান বিশ্ববিদ্যালয় গুজৰাট আৰু দেশৰ গৌৰৱৰ বিষয় হৈ পৰিছে। আৰু আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বাবেই ইয়াত দেশ আৰু বিশ্বৰ প্ৰথমখন প্ৰাকৃতিক কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে। এই ভূমিৰ পৰাই এই কাৰ্যসূচীৰ আয়োজন কৰি সমগ্ৰ দেশক প্ৰাকৃতিক কৃষিৰ বিষয়ে জনোৱাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু প্ৰাকৃতিক কৃষিৰ কথা ক'বলৈ গ'লে প্ৰাকৃতিক কৃষি কেৱল কৃষি পদ্ধতি নহয়,
আজি দেশ তথা বিশ্বই জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি, জনসাধাৰণৰ স্বাস্থ্যৰ সন্মুখীন হৈছে। এই সকলোবোৰ বিপদত পৰিছে। এনে সময়ত এই প্ৰাকৃতিক কৃষি এক জীৱন ধাৰণৰ পদ্ধতি হ'ব লাগে আৰু হৈ আহিছে। প্ৰাকৃতিক খেতি হৈছে ৰাসায়নিক মুক্ত কৃষি, যিটো আমি কৃষিপ্ৰধান দেশ ভাৰতত কৰি আহিছোঁ। আমি বহু দিশ পৰীক্ষা কৰিছোঁ, সেউজ বিপ্লৱৰ পৰা আৰম্ভ কৰি ৰাসায়নিক কৃষিৰ প্ৰভাৱলৈকে। আজি আমি সন্মুখীন হোৱা বিৰূপ প্ৰভাৱৰ পৰা ওলাই অহাৰ একমাত্ৰ উপায় হ'ল ৰাসায়নিক মুক্ত কৃষি, প্ৰাকৃতিক কৃষি। প্ৰাকৃতিক কৃষি মানে প্ৰকৃতিক একেলগে ৰখা। কৃষকৰ নিজৰ পামত জৈৱ মাধ্যম পুনঃ ব্যৱহাৰ কৰি আৰু থলুৱা গৰুৰ তৰল পদাৰ্থ ব্যৱহাৰ কৰি ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা ধ্বংস হোৱা মাটিৰ উৰ্বৰতা ঘূৰাই অনা আৰু কৃষকক ভাল উপাৰ্জনৰ দিশত, সমৃদ্ধিৰ দিশত আৰু আত্মনিৰ্ভৰশীল কৰাৰ দিশত লৈ যোৱাটো এক উৎকৃষ্ট প্ৰাকৃতিক কৃষি পদ্ধতি। প্ৰাকৃতিক কৃষিৰ মাত্ৰা, বিশেষকৈ থলুৱা গৰু আৰু ইয়াৰ পদাৰ্থত পোৱা বিজ্ঞান। 1 গ্ৰাম গৰুৰ গোবৰত 300ৰ পৰা 500 কোটি অণুজীৱ থাকে, যাক আমি বেক্টেৰিয়া অৰ্থাৎ অণুজীৱ বুলি কওঁ, আৰু ইহঁতে আমাৰ মাটিৰ বাবে পুষ্টি প্ৰস্তুত কৰে। অৰ্থাৎ তেওঁলোকৰ পাকঘৰত এনে অণুজীৱ বৃদ্ধি কৰিবলৈ আমি গৰুৰ গোবৰৰ পৰা এটা বায়' ফৰ্মুলেশ্যন বনাওঁ আৰু বীজ অমৃত, জীৱনমৃত, ঘন জীৱমৃত এইবোৰৰ অৰ্থ হ'ল গৰুৰ গোবৰৰ পৰা তৈয়াৰী জৈৱ প্ৰস্তুতি, আৰু আমি এতিয়া তেওঁলোকৰ পৰা ভাল ফলাফল পাইছোঁ। ইয়াৰ লগতে মই আনন্দিত যে গুজৰাটে প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ইয়াত উপস্থিত থকা বহু কৃষকে নিজৰ পামত এনে উৎকৃষ্ট আৰ্হি তৈয়াৰ কৰি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা কাম কৰিছে। তেওঁলোকে যি আৱিষ্কাৰ কৰিছে যে যেতিয়া আমি অত্যাধিক ৰাসায়নিক ব্যৱহাৰৰ পৰা প্ৰাকৃতিক কৃষিলৈ স্থানান্তৰিত হওঁ, তেতিয়া গৰুৰ গোবৰ, মালচিং, মিশ্ৰিত ৰন্ধন পদ্ধতি, জলাশয় নিৰ্মাণ আৰু জৈৱ বৈচিত্ৰ্যৰ খেতিৰ পৰা তৈয়াৰী জৈৱ প্ৰণয়নৰ ব্যৱহাৰ কৃষকৰ মাজত ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে। এই ভেটি স্থাপন হোৱাৰ পাছত প্ৰাকৃতিক কৃষিৰ শস্য আৰু উৎপাদনে কৃষক আৰু বিজ্ঞানী উভয়কে আচৰিত কৰি তুলিছে। এনে উৎপাদন, গুণগত উৎপাদন প্ৰাকৃতিক কৃষিৰ জৰিয়তেহে সম্ভৱ হ'ব। একেবাৰে। গতিকে আপুনি কোৱাৰ দৰে এয়াই আমাৰ সংস্কৃতি। আমি কোনবোৰ শস্য খেতি কৰিব পাৰোঁ, প্ৰাকৃতিক পদ্ধতিৰে কোনবোৰ শস্য অধিক কাৰ্যক্ষমভাৱে খেতি কৰিব পাৰি, সেই কথা জানিবলৈ গুৰ্জাৰ ডাঙৰীয়াৰ ওচৰলৈ যাম। ছাৰ, সকলো শস্য প্ৰাকৃতিকভাৱে খেতি কৰিব পাৰি নেকি? নে ভাল ফলাফল দিয়া নিৰ্বাচিত শস্য আছে নেকি? ইয়াত গুজৰাট আৰু ভাৰতত বিভিন্ন ঠাইৰ জলবায়ু বেলেগ বেলেগ, আৰু প্ৰাকৃতিক খেতিত সকলো ধৰণৰ গছ-গছনি আৰু সকলো ধৰণৰ ধান, দাইল আৰু অন্যান্য শস্যৰ খেতি কৰিব পাৰি। যিকোনো খেতিয়কে ভাৰতৰ যিকোনো কোণত এই খেতি কৰিব পাৰে। প্ৰাকৃতিক খেতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল আপুনি যি খেতি কৰে ইটোৰ সিটোৰ কাষে কাষে খেতি কৰিব লাগে। ইয়াক আমি মিশ্ৰিত খেতি বুলি কওঁ। ইয়াৰ কাৰণে দুটা শস্যৰ মাজত একাধিক শস্যৰ মাজত এটা অণু জলবায়ুৰ বিকাশ ঘটে, আৰু এই অণু জলবায়ুৱে প্ৰতিটো উদ্ভিদক সহায় কৰে। ইয়াৰ কাৰণে আমি প্ৰাকৃতিক খেতিৰে যিকোনো ধৰণৰ খেতি কৰিব পাৰোঁ। একেবাৰে ঠিক। যিকোনো ধৰণৰ খেতি প্ৰাকৃতিক খেতিৰ কৰিব পাৰি। আৰু যদি আমি প্ৰাকৃতিক খেতিৰ কথা কওঁ, প্ৰকৃতিয়ে কেৱল এটা প্ৰকাৰৰ শস্যৰ খেতি নকৰে। ইয়াতো একেই কথা হয়, যিকোনো শস্য, যিকোনো বীজ, যিকোনো ঠাইতে গজিব পাৰে। আৰু সেয়াই ইয়াৰ ভিত্তিত ডক্টৰ গোপাল ডাঙৰীয়াৰ ইয়াৰ বীজ স্থানীয় পোৱা যায় নেকি আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ। প্ৰাকৃতিক খেতিত কি ধৰণৰ বীজ ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমাৰ দৰ্শকক জনাওক। স্থানীয় জাত, যাক স্থানীয় ষ্ট্ৰেইন বুলি কোৱা হয়, স্থানীয় জাতসমূহ স্থানীয় জলবায়ু, মাটি, ৰোগ আৰু কীট-পতংগৰ লগত অধিক খাপ খোৱাৰ বাবে অধিক গুৰুত্বপূৰ্ণ, আৰু ইয়াৰ উৎপাদন ক্ষমতা সুস্থিৰ হৈ আছে। উদাহৰণস্বৰূপে, ইয়াৰ উৎপাদন ক্ষমতা গোটেই বছৰটোত উঠা নমা নকৰে। ই স্থায়ী উৎপাদন ক্ষমতা হৈয়ে আছে।
ইয়াৰ লগতে আমি এই বীজবোৰ সংৰক্ষণ কৰি পৰৱৰ্তী প্ৰজন্মলৈ আগবঢ়াব পাৰোঁ। ইয়াৰ অৰ্থ হ'ল কৃষকজন স্বাৱলম্বী হৈ পৰে। বজাৰৰ পৰা নতুন বীজ কিনাৰ প্ৰয়োজন নাই। গতিকে প্ৰাকৃতিক খেতিৰ চাবিকাঠি হ'ল বাহিৰৰ পৰা একো আমদানি নকৰা, আনকি গুটিও নহয়, আনকি কোনো সামগ্ৰীও নাই। আমি নিজৰ মাটি ব্যৱহাৰ কৰি প্ৰাকৃতিক খেতিৰ অভ্যাস কৰিব লাগিব, যাতে কৃষকসকল স্বাৱলম্বী হ'ব পাৰে, উৎপাদন ব্যয় হ্ৰাস কৰিব পাৰে, উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে। হয়, কিছুমান কৃষকৰ পৰা কিছু প্ৰশ্ন লওঁ আহক। কোনো কৃষকে যদি প্ৰশ্ন কৰিব বিচাৰে তেন্তে তেওঁলোকৰ আসনত থিয় হৈ নিজৰ প্ৰশ্ন কৰক। ছাৰ, মই জানিব বিচাৰোঁ যে নেচাৰেল ফাৰ্মিং আৰু অৰ্গেনিক ফাৰ্মিং অৰ্থাৎ জৈৱিক খেতিৰ মাজত কি পাৰ্থক্য আছে? প্ৰাকৃতিক কৃষি হৈছে মাইক্ৰবছৰ খেতি। এই মাইক্ৰবছ হৈছে অণুজীৱৰ খেতি, আৰু আমি এই অণুজীৱবোৰ গৰুৰ শৰীৰৰ পৰা পাওঁ। কিন্তু গৰুৰ শৰীৰত ৩৩ কোটিৰো অধিক অণুজীৱ পোৱা যায়। গতিকে মই ক'ব বিচৰা কথাটো হ'ল নেচাৰেল ফাৰ্মিং হৈছে অণুজীৱৰ খেতি, মাইক্ৰবছ, অৰ্থাৎ প্ৰাকৃতিক খেতি হৈছে অণুজীৱৰ খেতি। নিজৰ মাটিত থকা গছ-গছনিৰ বাবে পাকঘৰটো প্ৰস্তুত কৰাৰ কাম নিজেই অণুজীৱই কৰে। গতিকে প্ৰাকৃতিক কৃষিত ইহঁত বৃদ্ধি কৰাৰ প্ৰৱণতা অধিক। যদি মই আপোনালোকক জৈৱিক কৃষিৰ বিষয়ে কওঁ, তেন্তে আমি গোবৰ অৰ্থাৎ সাৰৰ আটাইতকৈ ডাঙৰ ব্যৱহাৰ জৈৱিক কৃষিত হয়। আমি বিজ্ঞানীসকলে এতিয়া নিশ্চিতভাৱে ক'ব পাৰোঁ যে জৈৱিক কৃষি হৈছে গোবৰৰ খেতি। আমি মাটিত টন টন গোবৰ দিব লাগিব, তেতিয়াহে আমি খাদ্যক সম্পূৰ্ণ পুষ্টিকৰ উপাদান যোগান ধৰিব পাৰিম। জৈৱিক খেতি কৰাটো অতি ব্যয়বহুল প্ৰথা। কৃষকসকলে নিজৰ শস্যৰ খেতি কৰিবলৈ বাহিৰৰ পৰা সকলো বায়' ইনপুট আমদানি কৰিব লাগিব। ইয়াত আমি মাত্ৰ এটা গৰু ডাঙৰ কৰাৰ পৰামৰ্শ দিছোঁ, বাকী সকলো শস্য নিজেই খেতি কৰিব লাগে। কৃষকসকলে নিজৰ পামৰ আৱৰ্জনা পুনঃ ব্যৱহাৰ আৰু মালচিঙৰ বাবে ব্যৱহাৰ কৰিব লাগে। ঘৰতে জীৱনমৃত, বীজমৃত, ঘনজীৱমৃত প্ৰস্তুত কৰিব লাগে। মিশ্ৰিত কৃষি হৈছে প্ৰাকৃতিক কৃষিৰ মূল। এইবোৰৰ জ্ঞান আহৰণ আৰু কেৱল কাৰিকৰী প্ৰশিক্ষণ লাভ কৰিলেই এই কাম আগুৱাই নিব পাৰি। ইয়াৰ বাবে বিশেষ বিনিয়োগৰ প্ৰয়োজন নাই। প্ৰাকৃতিক খেতিত কোনো কৃষকে যদি সমগ্ৰ পদ্ধতি অনুসৰণ কৰে, তেন্তে তেওঁৰ শস্যৰ উৎপাদন কমি নাযায়। জৈৱিক খেতি বহু খৰচ কৰিও ইমান উপাৰ্জন নহয়। প্ৰাকৃতিক খেতিত খেতিৰ প্ৰয়োজন নাই। জৈৱিক খেতিৰ লগত খেতি, একে শস্য আৰু মিশ্ৰিত শস্য আদি জড়িত হৈ থাকে। এইবোৰে পাৰ্থক্য। তথাপিও আমি অনুভৱ কৰোঁ যে সমগ্ৰ দেশ এইবোৰৰ বিষয়ে অজ্ঞাত। প্ৰাকৃতিক খেতিত আমি কীট-পতংগ বুলি কোৱা ৰোগ আৰু জীৱই ইমান আক্ৰমণ নকৰে। জৈৱিক কৃষিত যদি কৃষকে সামান্যতম ভুলো কৰে আৰু সময়মতে জৈৱ কীটনাশক ব্যৱহাৰ নকৰে আৰু যত্ন লোৱা নাই, তেন্তে শস্য বিকল হৈ পৰে। মই নিশ্চিতভাৱে ক'ব বিচাৰিছোঁ যে প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ মাজত এক বৃহৎ পাৰ্থক্য আছে। যিসকলে এই কথা শুনি আছে, তেওঁলোকে এই কথা বুজিব লাগে, ইয়াক চাব লাগে আৰু প্ৰাকৃতিক খেতিৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰি তেওঁলোকৰ উপাৰ্জন বৃদ্ধি আৰু খেতিৰ খৰচ কম কৰিব লাগে। আৰু এই পাৰ্থক্য আমাৰ কৃষক বন্ধু-বান্ধৱী আৰু বিজ্ঞানীসকলক জনাব লাগে, আৰু তেওঁলোকেও নিজৰ বিজ্ঞানসন্মত সহায়কসকলক এই কথা জনাব লাগে। সেয়া মোৰ একমাত্ৰ অনুৰোধ। হয়, একেবাৰে ঠিক। গতিকে ছাৰে অনুৰোধ আছে বুলি কোৱাৰ দৰে আমাৰ ইয়াৰ কৃষকসকলে আৰু চোৱাসকলে প্ৰাকৃতিক খেতি কি বুজিব বুলি আশা কৰিলোঁ। ডাক্তৰ গুৰ্জাৰ, আপোনাক সুধিব বিচাৰিছোঁ, এই ভাপা কি? প্ৰাকৃতিক খেতিটো এই কথা উল্লেখ আছে। প্ৰাকৃতিক খেতিৰ সকলো মাত্ৰাৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ হৈছে ৱাপছা। আমাৰ মাটিৰ দুটা কণা থাকে। মাটিৰ এই দুটা কণাৰ মাজৰ ঠাইখিনিত বায়ু আৰু পানীৰ অৱস্থা আছে, অৰ্থাৎ 50% বায়ু আৰু 50% পানী। এই ভাৰসাম্যক ৱাপছা বোলা হয়। ৱাপছাৰ কাৰণে কি হয়? ৱাপছাৰ সহায়ত আমাৰ উদ্ভিদে মাটিৰ পৰা ভাল পৰিমাণৰ পুষ্টিকৰ উপাদান শোষণ কৰিব পাৰে আৰু অনুকূল পৰিৱেশৰ বাবে ই পানী, বায়ু আৰু পুষ্টিকৰ উপাদান ভাল পৰিমাণত লাভ কৰে। ইয়াৰ ফলত উদ্ভিদৰ উৎকৃষ্ট বৃদ্ধি হয়। আমাৰ প্ৰাকৃতিক কৃষিত ৱাপছাৰ বিকাশৰ বাবে আমি এখন উঠা বিচনা সৃষ্টি কৰি ল'ব লাগিব, যাক আমি গাড্ডি কাৰা বুলি কওঁ। এই পদ্ধতিৰে
উঠা বিচনাৰ সৃষ্টি কৰা হয়। আমি মাটি, আমাৰ মাটিৰ ঢাল, তাত পোৱা বৰষুণৰ ওপৰত ভিত্তি কৰি এখন উঠা বিচনা সৃষ্টি কৰিব লাগিব। তাৰ ওপৰত আমাৰ গছ-গছনি ৰোপণ কৰিব লাগিব। সেই অনুসৰিয়ে আমি ৱাপছা বিকশিত কৰিব পাৰোঁ। আন কিছুমান কৃষকো আছে, তেওঁলোকৰ প্ৰশ্ন আছে। কোনে প্ৰশ্ন কৰিব বিচাৰে? বানপানী আৰু খৰাঙৰ বাবে কৃষকসকলে প্ৰায়ে লোকচানৰ সন্মুখীন হয় আৰু এতিয়া কৃষকসকলে ক্ৰমবৰ্ধমান জনশক্তিৰ সমস্যাৰ সন্মুখীন হৈছে আৰু বজাৰৰ সমস্যাটো আছে। অৱশ্যে এইকাৰণে কৃষকৰ পকেটত টকা নাথাকে। বানপানী, জলবায়ু পৰিৱৰ্তন, বজাৰৰ সমস্যা আৰু জনশক্তি, ইয়াৰ কিবা সমাধান আছে নেকি? আপুনি কি ক'ব বিচাৰে ডক্টৰ গোপাল? জলবায়ু পৰিৱৰ্তন বিশ্বব্যাপী সমস্যা আৰু কৃষি প্ৰধান কেন্দ্ৰীয় বিন্দু হিচাপে লোৱা দেশসমূহ আটাইতকৈ বেছি প্ৰভাৱিত হয়। কি ক'ব বিচাৰিব ছাৰ? প্ৰাকৃতিক কৃষি এনে এক ব্যৱস্থা যিয়ে আজিৰ পৰিৱৰ্তিত জলবায়ুত শস্যক টিকিয়াই ৰাখিব পাৰে। প্ৰাকৃতিক কৃষিত আমাৰ উপাচাৰ্য হিচাপে মাননীয় উপাচাৰ্য ছাৰে কৈছিল যে আমি অনুজীৱৰ খেতি কৰোঁ। অনুজীৱৰ খেতি কৰিলে আমাৰ ভূমিৰ উৰ্বৰতা আৰু উৎপাদনশীলতা বৃদ্ধি পায়, ইয়াৰ ছিদ্ৰতা বৃদ্ধি পায় আৰু ইয়াৰ বাবেই যেতিয়া অত্যাধিক বৰষুণ হয় তেতিয়া আমাৰ মাটিত অধিক পানী ধৰি ৰাখিব পৰা যায়, যাৰ বাবে বানপানী হ'ব নোৱাৰে। ইয়াৰ লগতে ভূমি জীয়াই থকাৰ বাবে ইয়াত 6টা বেক্টেৰিয়াৰ কাৰ্যকলাপ বৃদ্ধি পায়, যাৰ ফলত মাইক্ৰ' এগ্ৰিগেট আৰু সৰু সৰু এগ্ৰিগেট গঠন হয়, য'ত আমাৰ কাৰ্বন নিষ্কাশনো অধিক, যাৰ বাবে আমি প্ৰাকৃতিক কৃষিৰ জৰিয়তেও সেউজগৃহ গেছ হ্ৰাস কৰিব পাৰোঁ। আৰু প্ৰাকৃতিক কৃষিত আমি জৈৱ বৈচিত্ৰ্যক অধিক গুৰুত্ব দিওঁ, অৰ্থাৎ বিভিন্ন ধৰণৰ শস্য, বিভিন্ন ধৰণৰ জীৱ আৰু বিভিন্ন ধৰণৰ অনুজীৱৰ সহ অস্তিত্ব থাকে, যাৰ বাবে আমি অনু জলবায়ু বুলি কোৱা অনু জলবায়ু সুস্থিৰ হৈ থাকে, যাৰ বাবে উচ্চ উষ্ণতা, অত্যাধিক বৰষুণ বা খৰাঙৰ বাবে ভূমি সুস্থিৰ হৈ পৰে। ই বাফাৰ হিচাপে কাম কৰে। ই এই সকলোবোৰ জোকাৰণি শোষণ কৰিব পাৰে আৰু ভূমিক প্ৰতিৰোধৰ ক্ষমতা প্ৰদান কৰে, যাৰ বাবে জলবায়ু পৰিৱৰ্তনতো আপোনাৰ শস্য ভাল হ'ব পাৰে আৰু আপোনাৰ মাটিৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব পাৰে। একেবাৰে ঠিক। এতিয়াৰ বাবে আমি ইয়াত অলপ বিৰতি ল'ম। কলৈকো নাযাব, এই আলোচনা চলি থাকিব। এইবাৰ আমি আপোনালোকৰ বাবে লৈ আহিছোঁ গুজৰাটৰ হালোলৰ পৰা এই অনুষ্ঠান। মাত্ৰ অলপ সময় বিৰতি। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বিৰতিৰ পিছত পুনৰ স্বাগতম। আপুনি কৃষি চপাল চাই আছে, গতিকে দ্বিতীয় খণ্ডত যোগদান কৰা আমাৰ বিশেষ অতিথিসকলক চিনাকি কৰাই দিওঁ আহক। ডক্টৰ ৰঘুনন্দন BL, সহযোগী গৱেষণা বিজ্ঞানী ছাৰ অনুষ্ঠানটিলৈ অতি আদৰণি জনাইছোঁ। বিশ্ববিদ্যালয়ৰ সহকাৰী গৱেষণা বিজ্ঞানী শ্ৰীমতী ৰবীনা P. আমিৰপাৰা মেম, আপোনাকো অতি আদৰণি জনোৱা হৈছে। আৰু ডক্টৰ আল্পেশ ভীমানী, সহকাৰী গৱেষণা বিজ্ঞানী ছাৰ, আপোনাকো আদৰণি জনোৱা হ'ল। গতিকে বিৰতিৰ আগতে আমি বুজিলোঁ যে প্ৰাকৃতিক কৃষি কি, ই জৈৱিক কৃষিৰ পৰা কেনেকৈ পৃথক, কিন্তু এতিয়া ইয়াক কেনেকৈ আগুৱাই নিব পাৰি, ইয়াৰ উপাদান কি আৰু প্ৰাকৃতিক খেতি কেনেকৈ অধিক সমৃদ্ধিশালী কৰিব পাৰি তাক কওঁ। গতিকে ছাৰ, মোৰ প্ৰথম প্ৰশ্নটো হ'ল, বিৰতিৰ আগতে আমি কথা পাতি থকাৰ সময়ত আমাৰ মাটিত থকা অনুজীৱ, জৈৱিক পদাৰ্থ পুনৰুদ্ধাৰ কৰিবলৈ আমি বহুত প্ৰচেষ্টা চলোৱা প্ৰয়োজন আছিল, কাৰণ আমি ৰাসায়নিক পদাৰ্থৰ যোগ কৰি মাটি সম্পূৰ্ণৰূপে ক্ষয় কৰি পেলাইছোঁ। প্ৰাকৃতিক কৃষিত এইটো কেনেকৈ ৰিচাৰ্জ হয়? কৃষক বন্ধুসকল, আপোনালোকে সকলোৱে জানে প্ৰাকৃতিক খেতি, ৰাসায়নিক মুক্ত খেতি, প্ৰাকৃতিক কৃষি আৰু গৰুভিত্তিক কৃষিৰ বিষয়ে। গতিকে মই কওঁ যে প্ৰাকৃতিক কৃষি হৈছে অনুজীৱ ভিত্তিক কৃষি।
আমি প্ৰাকৃতিক কৃষিত যি ব্যৱহাৰ কৰোঁ সেয়া জৈৱ প্ৰস্তুতি হওক বা ৰাসায়ন হওক সেয়া সম্পূৰ্ণ অণুজীৱভিত্তিক। আচলতে আমি প্ৰাকৃতিক কৃষিত অণুজীৱ দেখিবলৈ পাওঁ। ইয়াৰ ব্যৱহাৰ দুটা দিশত গুৰুত্বপূৰ্ণ। প্ৰথমতে, যদি আমি মাটিৰ স্বাস্থ্যৰ ওপৰত চাওঁ তেন্তে এই অণুজীৱবোৰ মাটিৰ জৈৱ পদাৰ্থ। কৃষি অৱশিষ্ট আৰু পাত, পচি উদ্ভিদৰ বাবে পুষ্টিকৰ উপাদান তাত উপলব্ধ কৰাত অতি উপযোগী। আৰু দ্বিতীয়তে, এই অণুজীৱবোৰে মাটিৰ ভৌতিক গঠন গঢ় দিয়াতো ভূমিকা পালন কৰে। ইয়াৰ গুণগত মান উন্নত কৰে আৰু মাটিত জৈৱিক ভাৰসাম্য বজাই ৰখাত এই অণুজীৱবোৰেও ভূমিকা পালন কৰে। মাটিত লাখ লাখ এই অণুজীৱ আছে আৰু ইহঁতৰ ভাৰসাম্য ৰক্ষা কৰাত ভূমিকা পালন কৰে। আৰু এই অণুজীৱবোৰে ৰোগ সৃষ্টিকাৰী অণুজীৱ নিয়ন্ত্ৰণতো ভূমিকা পালন কৰে। আৰু উদ্ভিদৰ দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ তেন্তে উদ্ভিদৰ দৃষ্টিকোণৰ পৰা এই অণুজীৱবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা লয়। এই অণুজীৱবোৰে উদ্ভিদৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত ভূমিকা পালন কৰে। সেইবাবে এই অণুজীৱবোৰ অতি প্ৰয়োজনীয়। এইবোৰেই সকলো ধৰণে উদ্ভিদবোৰ বাঢ়ি যোৱাত, কৃষি ভাল হোৱাত সহায় কৰে। চাওক, জীৱামৃত শব্দটো বৰ ভাল লাগিছে, জীৱনৰ অম্ল যেন লাগে। গতিকে প্ৰাকৃতিক খেতি কি কেনেধৰণৰ অমৃত আৰু ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়, ই কি? জীৱামৃতৰ কথা যদি কওঁ, কৃষকসকলে ইয়াক প্ৰাকৃতিক খেতিত ব্যৱহাৰ কৰি মাটিৰ উৰ্বৰতাৰ বৃদ্ধি কৰে। আৰু যদি মই কওঁ জীৱামৃত হৈছে অণুজীৱৰ ভঁৰাল, য'ত আমি এই অণুজীৱক বহু গুণে বৃদ্ধি কৰোঁ, যিবোৰ আমাৰ মাটিৰ বাবে অত্যন্ত উপযোগী। গতিকে জীৱামৃত বনাবলৈ আমাক 10 কিলোগ্ৰামৰ থলুৱা গৰুৰ গোবৰ আৰু 10 লিটাৰ থলুৱা গৰুৰ প্ৰসাৱৰ প্ৰয়োজন হ'ব। গোবৰ আৰু গৰুৰ প্ৰসাৱৰ মিহলাই দিবলৈ আমাক 200 লিটাৰৰ প্লাষ্টিকৰ টেংক বা ড্ৰামৰ প্ৰয়োজন হ'ব। তাৰ পিছত আমাক 1.5 পৰা 2 কিলোগ্ৰাম মাহৰ আটা আৰু আন যিকোনো মচুৰ দাইলৰ আটা প্ৰয়োজন হ'ব। আৰু আমাক প্ৰয়োজন হ'ব 1.5 পৰা 2 কিলোগ্ৰাম থলুৱা গুড়। আমি ইয়াক জীৱন্ত মাটি বুলি কওঁ। আমি এমুঠিমান জীৱন্ত মাটি লোৱাৰ প্ৰয়োজন। আমি আমাৰ ফাৰ্মৰ পৰা বা যিকোনো গছৰ তলৰ পৰা ল'ব পাৰোঁ। এই জীৱন্ত মাটিৰ এমুঠি লৈ এই সকলোবোৰ উৎপাদন কৰা এটা গোন্ধ বনাওক। 200 লিটাৰৰ ড্ৰাম এটাত 180 লিটাৰৰ পানী দি মিহলাই লওক। ভালদৰে মিহলাই লওক। ছাট কাপোৰেৰে ঢাকি 5 পৰা 6 দিন ৰাখক। দিনে দুবাৰকৈ ৰাতিপুৱা আৰু গধূলি কাঠৰ লাঠিৰে লৰাই দিব। ঘড়ীৰ কাঠিৰে দিশত লৰাই দিব। ইয়াৰ ফলত অক্সিজেন বজাই ৰাখে। আৰু এইটোৱে হৈছে প্ৰাকৃতিক খেতিৰ এক অতি গুৰুত্বপূৰ্ণ দিশ, জীৱামৃত। আমি যিমানেই মাটিত জীৱামৃত যোগ কৰোঁ তাৰ ফল সিমানেই ভাল। আৰু বাৰিষাৰ সময়ত মাটিত কি হ'ব সিমানেই আমি চাম। গতিকে আমি যিমানেই জীৱামৃত যোগ কৰিব পাৰোঁ ই সিমানেই উপকাৰী। হয়, কোনো কৃষকে প্ৰশ্ন সুধিব বিচাৰে, প্ৰশ্ন সুধিব পাৰে। ছাৰ, মই জানিব বিচাৰোঁ, আমি যেতিয়া বীজামৃত বনাওঁ আমি বীজামৃতত চূণ কিয় ব্যৱহাৰ কৰোঁ? বীজামৃত বনাবলৈ আমি গোমূত্ৰ ব্যৱহাৰ কৰোঁ। আৰু এই গোমূত্ৰ যি হয় তাৰ এচিডিটি বহুত কম হয়। তদুপৰি ইয়াৰ লগতে ইয়াৰ যেতিয়া কিম্বন ঘটে তেতিয়া অণুজীৱবোৰ, যিবিলাক সূক্ষ্ম অণুজীৱবোৰ থাকে, সেইবোৰৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ বাবে ইয়াৰ অম্লতা আৰু কমি যায়, যাৰ কাৰণে এই নিৰ্দিষ্ট যিবোৰ বেক্টেৰিয়া থাকে ইয়াৰ এচিডিটি ক্ষাৰকীয় pHৰ প্ৰয়োজন হয়। গতিকে এই pH ষ্টেবিলাইজ কৰাৰ কাৰণে চূণ ব্যৱহাৰ কৰি হয়। এই চূণ ব্যৱহাৰ কৰি pH স্থিৰ কৰি ৰখা হয়, যাতে pH 7তকৈ অধিক কৰি ৰাখিব পাৰি। এতিয়া ডক্টৰ ৰঘুনন্দন, আমি প্ৰাকৃতিক খেতিত কি কথা কওঁ, সপ্তধন্য অংকুৰৰ নিষ্কাশন, সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এইটো বুজাব বিচাৰিম যেনেকৈ আমি জীৱামৃত বিষয়ে বুজি পাইছিলোঁ, ই কি আৰু ইয়াৰ ব্যৱহাৰ কি? সপ্তধন্য অংকুৰ নিষ্কাশন হৈছে স্প্ৰেৰ বাবে ব্যৱহাৰ কৰা জৈৱ প্ৰযুক্তি। সপ্ত মানে হৈছে 7। গতিকে ই 7টা দানা ব্যৱহাৰ কৰি তৈয়াৰ কৰা এটা বায়'ফৰ্মুলেশ্যন। গতিকে এই 7টা শস্য হ'ল কলা তিল, মগু, কলাই, মটৰ,
মচুৰ দাইল, গেহু আৰু বুট। সপ্তধন্য অংকুৰণ নিষ্কাশনৰ 7টা বিভিন্ন প্ৰকাৰৰ শস্য ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। ইয়াক ব্যৱহাৰ কৰি আমি ইয়াক বিভিন্ন প্ৰজাতিৰ উদ্ভিদত স্প্ৰে কৰোঁ বিভিন্ন অৱস্থাৰ বাবে। গতিকে যদি আপুনি সপ্তধন্য অংকুৰ নিষ্কাশন ব্যৱহাৰ কৰে তেন্তে শস্যৰ জিলিকনি বাঢ়ি যায় আৰু সপ্তধন্য অংকুৰ ব্যৱহাৰৰ ফলত ফলৰ সোৱাদ বাঢ়ে। সপ্তধন্য অংকুৰৰ বাবে ফল আৰু শস্যৰ ওজন বৃদ্ধি পায় আৰু ফল আৰু শস্যৰ টোপাল বন্ধ হৈ যায়। 7 শস্যৰ অংকুৰৰ এই 4টা ব্যৱহাৰ, ইয়াৰ কাৰণে শস্যৰ জিলিকনি বাঢ়ি যায়। আহক কৃষকৰ প্ৰশ্নলৈ কোনোবাই কিবা প্ৰশ্ন সুধিব বিচাৰিবনে? জীৱামৃত বনোৱাৰ পিছত কিমান দিনত ব্যৱহাৰ কৰিব পাৰিম? কিমান দিন ব্যৱহাৰ কৰিব পাৰিম আৰু ইয়াৰ মাত্ৰা কিমান? আমি জীৱনমৃত প্ৰস্তুত কৰিলে বতৰ অনুসৰি 6 পৰা 7 দিন বা 5 পৰা 6 দিনত সাজু হয়। শীতকালত সোনকালে সাজু নহয়। সাজু হ'বলৈ 7 পৰা 8 দিন লাগিব। তেতিয়াহে আমি ইয়াক সাজু হোৱাৰ পিছত 3 পৰা 4 দিনৰ ব্যৱহাৰ কৰিব পাৰিম। আৰু সাজু হোৱাৰ পিছত আমি জীৱনমৃত 3 পৰা 4 দিন ৰাখোঁ। গতিকে ৰাতিপুৱা আৰু গধূলি লৰাই দিবলৈ নাপাহৰিব, কাৰণ সেয়াও গুৰুত্বপূৰ্ণ। যিমান সোনকালে ব্যৱহাৰ কৰিব পাৰিম সিমানে বেছি সুবিধা পাম। ডক্টৰ ৰবিনা, মই এইটো জানিব বিচাৰিম যে আমি এটা বীজ অমৃতৰ কথা কওঁ, যিটো অতি গুৰুত্বপূৰ্ণ বুলি কোৱা হয়। আমি জীৱামৃতৰ বিষয়ে জানিব পাৰিছোঁ আৰু কৃষকসকলে প্ৰায় বীজৰ অমৃতৰ বিষয়ে প্ৰশ্ন কৰে। হয়, বীজ অমৃতৰ প্ৰাকৃতিক খেতিৰ এক গুৰুত্বপূৰ্ণ দিশ বুলি গণ্য কৰা হয়। ৰাসায়নিক খেতিত আমি দেখিবলৈ পাওঁ যে কৃষকে বীজক অত্যন্ত ক্ষতিপূৰক ৰাসায়নিক পদাৰ্থৰে শোধন কৰে। কিন্তু প্ৰাকৃতিক খেতিৰ ক্ষেত্ৰত আমি যি কৰিব লাগিব সেয়া হ'ল বীজবোৰ বীজ অমৃতৰ দ্বাৰা শোধন কৰা, যিটো কৃষকে নিজৰ খেতিৰ পথাৰৰ সহজে প্ৰস্তুত কৰিব পাৰে। ইয়াৰ উপৰিও ইয়াত গৰুৰ গোবৰ, গৰুৰ প্ৰসৱ, চূণ থাকে। ছাৰে মাত্ৰ বীজমাতৃত চূণৰ ভূমিকাৰ কথা ক'লে। গতিকে ই চূণ আৰু এমুঠি জীৱিত মাটি একেলগে মিহলি কৰি বীজ অমৃতৰ তৈয়াৰ কৰা হয়। আৰু আমি যেতিয়া বীজ অমৃতৰ ব্যৱহাৰ কৰোঁ তেতিয়া বীজ সিঁচাৰ সময়ত শোধন কৰোঁ। ইয়াৰ লগত কি হয় যে যেতিয়া বীজবোৰ প্ৰাৰম্ভিক পৰ্যায়ত থাকে তেতিয়া যিকোনো শস্য আৰম্ভণিতে অতি সূক্ষ্ম হয়। যিকোনো ইয়াৰ বাবে আৰম্ভণিটো বহুত যত্ন লোৱা প্ৰয়োজন হয়। গতিকে বীজ অমৃতৰ দ্বাৰা আৰু চিকিৎসা কৰাৰ পিছত বীজ অংকুৰণৰ ক্ষমতা বাঢ়ি যায় আৰু প্ৰাৰম্ভিক পৰ্যায়ত শস্যক আক্ৰমণ কৰা ৰোগ আৰু বীজাণুৰ পৰা আমি কিছু উপকাৰো পাওঁ আৰু সেইবোৰ কমাব পাৰি। সেই বীজামৃত আছে, সকলো খেতিয়কে বনাই তাৰে বীজ শোধন কৰিব লাগিব। হয়, যদি আপুনি কিবা তথ্য বিচাৰে আমাৰ বিশেষজ্ঞসকলৰ আগত ৰাখক। ছাৰ, আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। এদিন আগতে সপ্তধন্য নিষ্কাশনত তিল কিয় তিয়াই থোৱা হয়, কাৰণ কি? চাওক, এই ক'লা তিলত অংকুৰণ প্ৰক্ৰিয়া অলপ বেছি সময় লাগে। সেইবাবেই প্ৰথম 24 ঘণ্টা তিয়াই থ'ব লাগে। 24 ঘণ্টা তিয়াই থ'লে অংকুৰণ প্ৰক্ৰিয়া খৰতকীয়া হয় আৰু ইয়াৰ বাবে তিলৰ পুষ্টিকৰ উপাদানসমূহ গছজোপাৰ বাবে সোনকালে উপলব্ধ হৈ পৰে। সেইবাবেই প্ৰথমে 24 ঘণ্টা ক'লা তিল তিয়াই থোৱা হয়। হয়। এতিয়া ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আমি যেনেকৈ জীৱামৃতৰ বিষয়ে জানিব পাৰিলোঁ, ঘন জীৱনো আছে কি, কেনেকৈ ব্যৱহাৰ কৰিব লাগে? ঘন জীৱমৃত হৈছে জীৱমৃতৰ এবিধ শুকান ৰূপ। ইয়াক বনাবলৈ থলুৱা শুকান গৰুৰ গোবৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবে শুকান গৰুৰ গোবৰৰ বিচনা এখন বনাব লাগে, 1.5 ফুট ওখ। এই বিচনাখনৰ বাবে আমি যিকোনো দৈৰ্ঘ্য আৰু প্ৰস্থ ল'ব পাৰোঁ। কিন্তু মনত ৰাখিব, বিচনাৰ উচ্চতা মাত্ৰ 1.5 ফুট হ'ব লাগে, তাতকৈ বেছি নহয়। আৰু এটা কথা মনত ৰাখিব লাগিব যে এই বিচনাখন ছাদ বনাব লাগিব, য'ত প্ৰত্যক্ষভাৱে সূৰ্যৰ পোহৰ আৰু পানী নপৰে। আৰু এই বিচনাখন বনোৱাৰ পিছত ইয়াক লাঠিৰে ফুটা কৰিব লাগে আৰু সেই ফুটাবোৰ 1 ফুটৰ ব্যৱধানত জিগজেগ আৰ্হিত বনাব লাগে। এতিয়া আমি এই ফুটাবোৰ 100 কেজি শুকান গৰুৰ গোবৰত 20 পৰা 30 লিটাৰ জীৱনমৃতেৰে ভৰাই দিওঁ আৰু তাৰ পাছত এই জীৱমৃত
গোটেই বিচনাখনতে বিয়পি পৰিব আৰু আমি 7 দিনৰ বাবে যিদৰে আছে ইয়াক তেনেকৈয়ে থৈ দিওঁ। ইয়াৰ পিছত বেলচাৰে মিহলাই ল'ব। এতিয়া আমি 7 দিনৰ পিছত দ্বিতীয়বাৰৰ বাবে এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰিম। আকৌ একে আকাৰৰ বিচনা এখন বনাই প্ৰতি 100 কেজি শুকান গৰুৰ গোবৰত 20ৰ পৰা 30 লিটাৰ জীৱনমৃত দি পুনৰ 7 দিন থৈ দিব। ইয়াৰ পিছত মিহলাই আমি ঘন জীৱমৃত হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই ঘন জীৱমৃত DAP সাৰৰ দৰে বীজ সিঁচাৰ আগতে প্ৰতি একৰত কমেও 1 টন মাটিত ইয়াক ভালদৰে আমি প্ৰয়োগ কৰিব পাৰোঁ। এতিয়া ৰঘুনন্দন ডাঙৰীয়া আপোনাৰ পৰা বুজিব বিচাৰিছো যে আমি অহৰহ কথা পাতি আছো যে কেনেকৈ থলুৱা গৰু প্ৰাকৃতিক খেতিৰ অক্ষ, ইয়াৰ গোবৰ আৰু প্ৰসৱৰ ব্যৱহাৰ প্ৰাকৃতিক কৃষিত ই এক আশীৰ্বাদত কম নহয়। আমাৰ দৰ্শক আৰু আমাৰ কৃষকসকলক এই বিষয়ে বুজাই দিয়ক। এই প্ৰাকৃতিক বা এই গৰুভিত্তিক খেতিত কৃষিত গোবৰ, থলুৱা গৰুৰ গোবৰ আৰু থলুৱা গৰুৰ প্ৰস্ৰাৱ ইহঁতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। থলুৱা গৰুৰ 1 গ্ৰাম মূত্ৰত থলুৱা গৰুত 1 লাখ অণুজীৱ আছে। 30 কোটিৰ পৰা 300 কোটি পৰ্যন্ত অণুজীৱ আছে। গতিকে এই গোবৰত বহুত মৌল থাকে। গতিকে যেতিয়া আপুনি মাটিত গোবৰ ৰাখে তেতিয়া এই পুষ্টিকৰ উপাদান উৎপাদন কৰে। ইয়াৰ বাবে মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধি পায় আৰু এই গোবৰৰ বাবেই মই উল্লেখ কৰা অণুজীৱৰ সংখ্যা বৃদ্ধি পায়। একেদৰে মাটিৰ ব্যৱস্থাপনা, ভৌতিক গঠন, ইয়াৰ গুণগত মানো ইয়াৰ বাবে বৃদ্ধি পায়। মই ক'ব পাৰোঁ যে এই গোবৰটো অণুজীৱৰ ভঁৰাল। একেদৰে গৰুৰ প্ৰস্ৰাৱ হৈছে খনিজ পদাৰ্থৰ ভঁৰাল। গতিকে আমি দেখা খনিজ পদাৰ্থ নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, উদ্ভিদক প্ৰয়োজনীয় সকলোবোৰ বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ, এই সকলোবোৰ খনিজ পদাৰ্থ গৰুৰ প্ৰস্ৰাৱত থাকে। ইয়াৰ উপৰিও থলুৱা গৰুৰ প্ৰস্ৰাৱ কীটনাশক আৰু ভেঁকুৰনাশক হিচাপেও ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি 1 লিটাৰ গৰুৰ প্ৰস্ৰাৱ 20 লিটাৰ পানীত মিহলাই স্প্ৰে কৰে তেন্তে সকলো ক্ষতিকাৰক কীট-পতংগ আৰু পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে উপযোগী হয়। সেইবাবেই প্ৰাকৃতিক খেতিৰ ক্ষেত্ৰত থলুৱা গৰুৰ গোবৰ আৰু থলুৱা গৰুৰ প্ৰস্ৰাৱ অত্যন্ত গুৰুত্বপূৰ্ণ হয়। মাটিৰ শক্তি সেই স্তৰলৈ বৃদ্ধি পাব পাৰেনে যাতে তেওঁলোকে তেওঁলোকৰ নিজৰ কষ্ট সম্পূৰ্ণ ফল পাব পাৰে? এই কথা আমাৰ দৰ্শকক জনাব। প্ৰাকৃতিক খেতি পদ্ধতি সম্পূৰ্ণ পদ্ধতিৰে কৰিব লাগে। থলুৱা বীজ ব্যৱহাৰ কৰক, বীজ অমৃতৰ দ্বাৰা বীজ খেতি কৰক, জীৱনমৃত, ঘন জীৱমৃত আৰু অন্যান্য গতিশীল জৈৱ ইনপুট ব্যৱহাৰ কৰক। তদুপৰি দালিৰ সৈতে মিশ্ৰিত শস্য ব্যৱস্থা গ্ৰহণ কৰক, খেৰ জ্বলোৱা প্ৰথা বন্ধ কৰক আৰু একে সময়তে বছৰ জুৰি মাটিৰ আৱৰণ বজাই ৰাখক আৰু বাপাভাগ গঢ়ি তুলিব। এই সকলোবোৰ প্ৰাকৃতিক কৃষিৰ ইনপুট আৰু নীতি, যিবোৰ একেলগে গ্ৰহণ কৰিলে ভাল ফচল পোৱা যায়। কথাটো হ'ল, যদি আপুনি প্ৰাকৃতিক খেতিৰ অভ্যাস কৰিব বিচাৰে তেন্তে পদ্ধতিগতভাৱে কৰক। ইয়াৰ ফলত মাটিৰ জৈৱিক কাৰ্বন বৃদ্ধি পাব, পুষ্টিকৰ পদাৰ্থৰ যোগান নিশ্চিত হ'ব, পানীৰ প্ৰয়োজনীয়তা হ্ৰাস পাব আৰু বহুতো জৈৱ ৰাসায়নিক মাটিৰ প্ৰক্ৰিয়া সঠিকভাৱে কাম কৰাটো নিশ্চিত হ'ব। ঠিক, গতিকে আপুনি ইয়াৰ কোৱাৰ দৰে প্ৰাকৃতিক খেতিৰ চৰ্চা কৰিব বিচাৰিলে সম্পূৰ্ণ পদ্ধতিৰে কৰিব লাগিব, অৰ্ধ হৃদয়েৰে নহয়। আৰু যদিহে আপুনি সম্পূৰ্ণ নিষ্ঠা আৰু ধৈৰ্যৰে এই পদ্ধতিৰ সৈতে সম্পূৰ্ণৰূপে জড়িত নহয় তেন্তে আপুনি ফলাফল দেখা নাপাব। আৰু এইটো কেনেধৰণৰ পদ্ধতি? সেইবাবে আমি ইয়াক মূল্যবোধৰ পদ্ধতি বুলি কওঁ, কাৰণ ই আপোনাক ধৈৰ্য শিকায় আৰু ধৈৰ্যৰ মিঠা ফল দিয়ে বুলিও কোৱা হয়। এতিয়া বাবে অলপ বিৰতি, কলৈকো নাযাব। বিৰতিৰ পিছত চলি থাকিব কৃষি চপাল। किसान भाइयों गांठ बांध लो, गांठ बांध लो।
बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। বিৰতিৰ পিছত আকৌ এবাৰ কৃষি চৌপাললৈ স্বাগতম জনাইছো। এই খণ্ডত আমাৰ আলোচনাত কৰিম আমি যে কৃষকসকলে কেনেকৈ তেওঁলোকৰ লাভ বৃদ্ধি কৰিব পাৰে, তেওঁলোকে কেনেকৈ এই বজাৰ গতিশীলতাক বুজিব পাৰে আৰু ইয়াৰ সম্পূৰ্ণ সুবিধা ল'ব পাৰে। আৰু এই ছেগমেণ্টত বাবে আমাৰ সৈতে যোগদান কৰা আমাৰ সেই বিশেষ অতিথি সৈতে আপোনালোকক চিনাকি কৰাই দিম। আমাৰ লগত ডক্টৰ SP দেশমুখ আছে। অনুষ্ঠানলৈ আপোনাক স্বাগতম। আপুনি CNF এমৰেলিৰ অধ্যক্ষ, অতি উষ্ম আদৰণি। আমাৰ দ্বিতীয় অতিথি ডক্টৰ PS নায়ক, স্বাগতম অধ্যক্ষ আৰু দিন CNF হালোল। আমাৰ তৃতীয় অতিথি হৈছে CNF হালোলৰ সহকাৰী অধ্যাপক ডক্টৰ ধৰা আৰু প্ৰজাপতি। গতিকে ছাৰ আৰম্ভণিতে কওঁ, চাওক বহু কৃষকৰ এই একেই ভয় আছে। এজন কৃষকে প্ৰকৃতিৰ লগত সংযোগ স্থাপন কৰিব বিচাৰে আৰু ইয়াৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰে, কিন্তু বজাৰৰ কথা আহিলে সমস্যাটো অমীমাংসিত হৈ থাকে। প্ৰাকৃতিক কৃষিয়ে কেনেকৈ লাভ বৃদ্ধি কৰিব পাৰে? প্ৰাকৃতিক কৃষি কোনো নতুন পদ্ধতি নহয়। আমি প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই অভ্যাস কৰি আহিছোঁ। গতিকে খৰচ আটাইতকৈ কম। উদাহৰণস্বৰূপে মই যদি আমাৰ পৰীক্ষা নিৰীক্ষাৰ কথা কওঁ, আমি যি প্ৰাকৃতিক কৃষি চৰ্চা কৰোঁ সেয়া ৰাসায়নিক খেতিতকৈ 1.5 গুণ কম খৰচী। জৈৱিক কৃষিৰ কথা সফল হোৱা নাই, কাৰণ ইয়াৰ খৰচ প্ৰাকৃতিক কৃষিতকৈ 6 গুণ পৰ্যন্ত বেছি। উৎপাদনৰ ওপৰত আমাৰ গৱেষণাৰ পৰা দেখা গৈছে যে উৎপাদনৰ তিলমাত্ৰ হ্ৰাস নহয়। আনহাতে ৰাসায়নিক বা জৈৱিক কৃষিত 3 বছৰলৈকে আয় উপলব্ধই নহয়। গতিকে আমাৰ প্ৰাকৃতিক কৃষি কৰিলে আপোনাৰ উৎপাদনৰ 100% ৰাসায়নিক খেতিৰ তুলনাত একে উৎপাদন হ'ব। যদি কোনো কৃষকে অনুভৱ কৰে যে তেওঁলোকৰ উৎপাদন কম, কিন্তু তথাপি তেওঁলোকৰ উৎপাদন ব্যয় অনুসৰি চালে কৃষকজন লাভত থাকিব। কৃষকসকলে যি সুধিব বিচাৰে, যিহেতু এই কৃষকৰ কাৰ্যসূচী, কোনো কৃষকৰ যদি কোনো প্ৰশ্ন আছে প্ৰাকৃতিক খেতিৰ বিষয়ে, লাভৰ বিষয়ে, তেওঁলোকে নিজৰ প্ৰশ্ন সুধিব পাৰে। আপোনাক মোৰ প্ৰশ্ন ছাৰ, আমি প্ৰাকৃতিক খেতিৰ জৰিয়তে উৎপাদন কৰোঁ, কিন্তু আমি ইয়াৰ বজাৰ কেনেকৈ কৰিব লাগে? আজিৰ পৃথিৱীৰ লগত খোজ মিলাব নোৱাৰিলে আমি পিছ পৰি থাকিম। বৰ্তমান ইমানবোৰ ছ'চিয়েল মিডিয়া চলি আছে, গতিকে আমাৰ সকলো কৃষকে অংশগ্ৰহণ কৰক। চহৰৰ সকলোকে প্ৰাকৃতিক খাদ্যৰ প্ৰয়োজন, কিন্তু নাপায়। গতিকে যদি আমাৰ কৃষকসকল ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ উঠে, DD কিষাণটো বিনামূলীয়াকৈ উপলব্ধ হৈয়ে আছে আৰু সকলোৱে এই অনুষ্ঠান চাই থাকিব লাগে, বিশেষকৈ এই অনুষ্ঠানটো, কাৰণ এইটোৱে কৃষকৰ বাবে সৰ্বোত্তম অনুষ্ঠান। আমি যিকোনো সমস্যাৰ সন্মুখীন হওঁ, আমি ইয়াক বহুত ডাঙৰ বুলি ভাবোঁ, কিন্তু ই সৰু হৈয়ে থাকে। ইয়াৰ সমাধান অতি সৰু। আমাৰ নিজৰ গাঁৱৰ বহু লোকে চহৰখনত বসতি স্থাপন কৰিছে, হয়। গতিকে সেই মানুহবোৰকো প্ৰাকৃতিক খাদ্যৰ প্ৰয়োজন। আমি পথাৰত যি উৎপাদন কৰি আছোঁ, আমি মাত্ৰ তেওঁলোকক দিৱালী বা দশেৰাৰ সময়ত, ভ্ৰমণৰ সময়ত বা যেতিয়াই আপোনালোকৰ ওচৰলৈ আহিব, তেতিয়াই তেওঁলোকক ক'ব লাগিব, আপুনি তাত কিনা এৰক, মই ডেলিভাৰী দিম, মই আপোনাক ডেলিভাৰী কৰি দিম। আৰু তাত তেওঁলোকক যিমান টকা দি আছে তাৰ তুলনাত বজাৰত আমি বহুত কম মূল্যত বিক্ৰী কৰোঁ। আৰু চাওক, যেতিয়া লাভৰ কথা আহে তেতিয়া সকলোৱে এই কথা অতি সোনকালে বুজি পায়, সেয়া কৃষকেই হওক বা গ্ৰাহকেই হওক। মই আপোনাৰ পৰা আন এটা প্ৰত্যাহ্বানৰ বিষয়ে বুজিব বিচাৰিছোঁ, যিটো মই ক'ম কেৱল প্ৰাকৃতিক খেতিতে নহয়, যিকোনো খেতিৰ ক্ষেত্ৰতো, সেয়া হ'ল কিতাপ
কীট-পতংগ আৰু ৰোগবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি। আৰু প্ৰাকৃতিক খেতিত যিহেতু আমি কেৱল প্ৰাকৃতিক বস্তুৱে ব্যৱহাৰ কৰিব লাগে, ইয়াৰ সমাধান কেনেকৈ বিচাৰিব পাৰি আৰু কি বনাব পাৰি। এটা কথা ক'ব বিচাৰিছোঁ, যদি আপুনি প্ৰাকৃতিক কৃষিৰ পঞ্চমাত্ৰিক নীতি গ্ৰহণ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে কোনো ৰাসায়নিক পদাৰ্থ স্প্ৰে কৰাৰ প্ৰয়োজন নহ'ব। আৰু আমি ইয়াত আৰু যি ব্যৱহাৰ কৰি আছোঁ, যেনে অগ্নিস্ত্ৰ, ব্ৰহ্মস্ত্ৰ আৰু দশপৰ্ণী নিষ্কাশন, সেইবোৰো কমকৈ ব্যৱহাৰ কৰা হ'ব। কাৰণ প্ৰাকৃতিক খেতিৰ প্ৰথম মাত্ৰা হৈছে বীজ অমৃতৰ নীতি। গতিকে যদি আপুনি বীজবোৰৰ চিকিৎসা কৰে, তেন্তে ইহঁতৰ অংকুৰণ উৎকৃষ্ট হ'ব, ইয়াৰ শিপা উৎকৃষ্ট হ'ব আৰু ইহঁতৰ বৃদ্ধি জোৰদাৰ হ'ব। আৰু ইহঁতে প্ৰায় 30 দিনলৈকে চোকা ধৰণৰ বেক্টেৰিয়াৰ হয়, বিৰুদ্ধে হয়। যুঁজ দিয়াৰ ক্ষমতা গঢ়ি তুলিব। হয়, সমান নেকি? আৰু যদি আপুনি অন্তঃশস্য আৰু মিক্স ক্ৰপিং কৰি জীৱনমৃত, ঘন জীৱনমৃত প্ৰয়োগ কৰে, তেন্তে মাটিৰ ভিতৰত অণুজীৱৰ জনসংখ্যা বৃদ্ধি পাব। গতিকে অণুজীৱবোৰে এণ্ডোফাইটিক আৰু এপিফাইটিক পদ্ধতিৰে জীয়াই থাকে। গতিকে পথাৰখনৰ শক্তি নিজেই জন্মতে আহে যে ইয়াত শক্তি প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়। গতিকে ইয়াৰ বাহিৰেও যদি আপুনি কিবা এটা কৰিব লাগে, তেন্তে বিভিন্ন ধৰণৰ প্ৰিকশ্যন আছে, যাক কাপ, নিমাস্ত্ৰ, ব্ৰহ্মস্ত্ৰ, অগ্নিস্ত্ৰ, দশপৰ্ণী নিষ্কাশন বুলি কোৱা হয়। ইয়াৰ জৰিয়তে আপুনি পোকবোৰ আঁতৰাই ৰাখিব পাৰে। ডক্টৰ প্ৰজাপতি, আপোনাৰ পৰা জানিব বিচাৰিছো যে প্ৰাকৃতিক পদ্ধতিৰে খেতি কৰা শস্যত ৰোগ নিয়ন্ত্ৰণ কেনেকৈ কৰিব পাৰে। যদি আমি ৰোগ ব্যৱস্থাপনাৰ কথা কওঁ, তেন্তে আমাৰ প্ৰভু ছাৰে কোৱাৰ দৰে যদি আমি প্ৰাকৃতিক খেতিৰ 5 মাত্ৰ সম্পূৰ্ণভাৱে পালন কৰোঁ, তেন্তে বেছিভাগে সময়তে ৰোগ আৰু কীট-পতংগৰ নিয়ন্ত্ৰণৰ প্ৰয়োজন নাই। কিন্তু যদি কোনো কৃষকে কেৱল ৰাসায়নিক খেতিৰ পৰা প্ৰাকৃতিক খেতিলৈ গতি কৰিছে, তেন্তে ছাৰে তেওঁক কোৱাৰ দৰে কৃষকৰ পথাৰত পোৱা নিমাস্ত্ৰ, ব্ৰহ্মস্ত্ৰ, অগ্নিস্ত্ৰ, সৌনাস্ত্ৰ, দশপৰ্ণী, আৰ্ক আদি আৰু খাটি লাচি ইত্যাদি আছে। আমি একেখিনি উপাদান কিদৰে কেনেকৈ বনাই ব্যৱহাৰ কৰিব পাৰি, আমি কৰিব পাৰোঁ। আহক কৃষকৰ ওচৰলৈ যাওঁ। কিবা প্ৰশ্ন আছেনে? এই সম্পূৰ্ণ কাৰোবাৰ কিবা প্ৰশ্ন আছে নেকি? ছাৰ, প্ৰাকৃতিক কৃষিত কেতিয়া কীট-পতংগ আৰু ৰোগ প্ৰতিৰোধৰ প্ৰয়োজন হয়? চাওক, মই আগতেই কৈছোঁ, যদি আপুনি প্ৰাকৃতিক খেতি শুদ্ধকৈ গ্ৰহণ কৰে, তেন্তে ইয়াৰ কোনো প্ৰয়োজন নাই। তথাপিও এটা পৰিৱৰ্তনৰ সময় আছে। প্ৰথমবাৰৰ বাবে প্ৰাকৃতিক খেতিৰ চেষ্টা কৰা যিকোনো কৃষকৰ কি হ'ব পাৰে, সেইলৈ কিছু আশংকা থাকে। সেইবাবে এই বস্তুটো আছে, যাক এণ্ডেমিক পেষ্ট বুলি কোৱা হয়। মানে সেই কীটবোৰ সেই ঠাইলৈ সকলো সময়তে আহে, প্ৰতিটো ঋতুতে। গতিকে তাৰ বাবে আমাৰ হাতত বেলেগ বেলেগ বস্তু আছে: নিমাস্ত্ৰ, অগ্নিস্ত্ৰ, ব্ৰহ্মস্ত্ৰ আৰু দশপৰ্ণী নিষ্কাশন। গতিকে আমি সেই অস্ত্ৰবোৰ সৃষ্টি কৰিছোঁ আৰু কীট জীৱ আহি পোৱাৰ আগতেই স্প্ৰে কৰিছোঁ, যাক প্ৰতিৰোধমূলক ব্যৱস্থা বুলি কোৱা হয়। গতিকে আমাৰ লক্ষ্য কীটটোক মাৰি পেলোৱা নহয়, কিন্তু ইয়াক আঁতৰাই ৰখা। কাৰণ এইটো খাদ্যৰ জাল, আন জীৱবোৰো ইয়াক খাই জীয়াই থাকে। সেইবাবে প্ৰকৃতিৰ ওপৰত এৰি দিয়া উচিত। গতিকে আমি যদি এনে এটা গাঁথনি সৃষ্টি কৰি পঠাওঁ, তেন্তে ইয়াৰ এণ্টি ফিডিং কাৰ্যকলাপ আছে। ইয়াৰ ভিতৰলৈ নাহিব, ইয়াৰ ওপৰত কণী নপাৰে, খাবও নোৱাৰে। ইয়াৰ ফলত আমাৰ শস্য ৰক্ষা পৰিব। নিমাস্ত্ৰ বনাবলৈ আপোনাক কি লাগে? প্ৰথমে কি লাগে? নিম পাতৰ প্ৰয়োজন, নহয়নে? গতিকে প্ৰতিটোতে কি কি উপাদান আছে? আপুনি বনোৱা প্ৰতিটো অস্ত্ৰত গৰুৰ মূত্ৰৰ প্ৰয়োজন হয়, নহয়নে? আৰু পানী, আৰু এই বস্তুটো যিটো আমি যোগ কৰোঁ, দশপৰ্ণী নিষ্কাশন নিমাস্ত্ৰত গৰুৰ গোবৰৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক নেকি? অন্যথা ব্ৰহ্মস্ত্ৰত গৰুৰ গোবৰৰ ব্যৱহাৰ কৰিব নালাগে, কেৱল গৰুৰ গৰুৰ মূত্ৰও ব্যৱহাৰ কৰিব লাগে। ধৰি লওক, এতিয়া মই প্ৰথমে নিমাস্ত্ৰৰ কথা ক'ম। আপোনাৰ নিমৰ পাত 5 কেজিলৈ ভালদৰে মিহলাই 10 লিটাৰ গৰুৰ মূত্ৰ আৰু 1-2 কেজি গৰুৰ গোবৰলৈ তিনিওটা ভালদৰে মিহলাই 100 লিটাৰ পানীত 2 দিন ৰাখি দিব। দিনটোত 2 বাৰকৈ 15 মিনিট জোকাৰি কিম্বন কৰক, ৰাতিপুৱা আৰু গধূলি, আৰু 48 ঘণ্টাৰ ভিতৰত নিমাস্ত্ৰ তৈয়াৰ হ'ব। এই যে নিমাস্ত্ৰ, 6 লিটাৰ নিমাস্ত্ৰৰ লগত প্ৰায় 200 লিটাৰ পানী মিহলাই আপুনি স্প্ৰে কৰিব পাৰে। হয়, একেবাৰে। গতিকে আমি আলোচনা কৰিছোঁ যে আপোনাৰ শস্য কেনেকৈ সুৰক্ষিত কৰিব পাৰি আৰু ৰোগ আৰু কীট-পতংগৰ পৰা আপোনাৰ হাতত কি কি অস্ত্ৰ আছে। এতিয়া ইয়াত আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, যেতিয়া আমি বীজ সিঁচাৰ কথা কওঁ, তেতিয়া প্ৰাকৃতিক খেতিৰ পদ্ধতি বেলেগ নেকি? বীজ সিঁচা বেলেগ ধৰণৰ কৰা হয় নেকি? গতিকে প্ৰাকৃতিক খেতিত কেনেকৈ বীজ সিঁচা হয়, ডক্টৰ দেশমুখৰ পৰা বুজি লওঁ। প্ৰাকৃতিক কৃষিত
আমি পৰামৰ্শ দিওঁ যে আপুনি বহল বিচনাৰ খাদ বা উঠা বিচনাৰ বৃহৎ পৰিমাণে ব্যৱহাৰ কৰিব লাগে, অৰ্থাৎ মাটিৰ পৰা অলপ ওপৰলৈ তুলি লোৱা। অৰ্থাৎ মাটিৰ পৰা অলপ ওপৰত তুলি লোৱা। বিচনাখন বেছি বহলো কৰিব নালাগে, বেছি দীঘলো কৰিব নালাগে। প্ৰস্থ সৰ্বাধিক 1 পৰা 1.25 মিটাৰ কৰি ৰাখিব লাগে, যিটো খেতিৰ ক্ষেত্ৰত পৰিচালনাযোগ্য। গতিকে ইয়াৰ দ্বাৰা আপোনাৰ শস্য প্ৰচণ্ড বৰষুণতো জীয়াই থাকিব আৰু কম বৰষুণ হ'লেও ইয়াৰ শিপাৰ বিকাশ সৰ্বোত্তম হ'ব। আৰু আমি প্ৰয়োগ কৰা জীৱামৃত, ঘন জীৱামৃত, এৰবিক বেক্টেৰিয়াও বাস কৰে, যাৰ বাবে উশাহ ল'ব লাগিব। গতিকে আমি যিবোৰ বিচনা বনাম তাত পদ্ধতি অনুসৰি বায়ুমণ্ডলৰ পৰিমাণ বৃদ্ধি পায়। গতিকে আমি বহল বিচনাৰ খাল বা উচ্চ বিচনাত খেতি কৰিবলৈ পৰামৰ্শ দিওঁ। কৃষকৰ ওচৰলৈ যাওঁ। আন কোনো কৃষকে প্ৰশ্ন সুধিব বিচাৰেনে? মোৰ এটা প্ৰশ্ন আছে যে আপুনি প্ৰাকৃতিক খেতিত জলকীয়া, আদা আৰু নহৰুৰ নিষ্কাশন কেনেকৈ ব্যৱহাৰ কৰিব? ইয়াৰ বাবে প্ৰায় 9 গ্ৰাম জলকীয়া, আদা আৰু 18 গ্ৰাম হালধি পিহি লওক। কাপোৰেৰে ফিল্টাৰ কৰি তাৰ পিছত এই মিশ্ৰণত প্ৰায় 100 লিটাৰ পানী মিহলাই লওক। এই দ্ৰৱটো আপুনি ভেঁকুৰনাশক হিচাপে আৰু শোষক পোক পৰুৱাৰ ব্যৱস্থাপনাৰ বাবে ব্যৱহাৰ কৰিব পাৰে। বিশেষকৈ শাক-পাচলি আৰু উদ্যান শস্যত ইয়াক ব্যৱহাৰ কৰিব পাৰি। একেবাৰে আৰু এটা কথা হ'ল যে সৌনাষ্ট্ৰৰ ব্যৱহাৰ কৰা হয়। উদ্ভিদ সুৰক্ষাটো ই কেনেকৈ গুৰুত্বপূৰ্ণ আৰু ই কি? হয়, একেবাৰে। এই শুকান আদাৰ গুড়ি সাধাৰণতে বেছিভাগ ঘৰতে পোৱা যায়। শুকান আদাৰ গুড়ি বনাবলৈ আমি প্ৰায় 100 গ্ৰাম শুকান আদাৰ গুড়ি 100 লিটাৰ পানীত পাতল কৰি পানীখিনি আধামান কমি যোৱালৈকে উতলাব লাগে। তাৰ পিছত ঠাণ্ডা হ'বলৈ দিব লাগে। এতিয়া আন এটা পাত্ৰত আমি 1 লিটাৰ গাখীৰ লৈ গৰম আৰু কৰি ক্ৰীমটো আঁতৰাই পেলাব লাগিব আৰু ঠাণ্ডা হ'বলৈ দিব লাগিব। 2 ঘণ্টাৰ পিছত আমি এই দুটা মিশ্ৰণ ভালদৰে একেলগে মিহলাই ল'ব লাগিব। তাৰ পিছত এই মিশ্ৰণত 200 লিটাৰ পানী দি ভালদৰে মিহলাই ভেঁকুৰনাশক বা স্পষ্ট কিলাৰ তৈয়াৰ কৰিব পাৰি। এই শুকান আদাৰ গুড়িয়ে শাক-পাচলিৰ শস্যত অতি ভাল কাম কৰে। ই বিশেষকৈ যেতিয়া কিবা দাগ ওলায়। ছাৰ, কৃষকৰ ওচৰলৈ যাওঁ। আন কোনো কৃষকৰ কিবা প্ৰশ্ন আছে যদি সুধিব বিচাৰে। মোৰ প্ৰশ্ন হ'ল ছাৰ, আপুনি 5টা মাত্ৰাৰ কথা কৈছে, তেন্তে আৱৰণ আৰু অপতৃণৰ বিষয়ে অলপ কওক ছাৰ। সেই বিষয়ে আৰু অলপ জানিলে বহুত ভাল হ'ব। প্ৰাকৃতিক খেতিত আৱৰণ দুটা ধৰণে কৰিব পাৰি। এটা হৈছে লাইভ কভাৰ আৰু আনটো হৈছে আপোনাৰ পথাৰত পৰি থকা পুৰণি শস্যৰ অৱশিষ্ট ব্যৱহাৰ কৰিব পাৰে। বৰ্তমান আমি বেছিভাগেই লাইভ কভাৰৰ কথা কৈছোঁ কাৰণ আমি প্ৰাকৃতিক কৃষিত পুৰণি শস্যৰ অৱশিষ্ট ব্যৱহাৰ কৰোঁ। আমাৰ পশুপালনত আমি বিশ্বাস কৰোঁ যে প্ৰতিজন কৃষকৰ পশুধন থাকিব লাগে। গৰুৰ প্ৰাধান্য। গতিকে পুৰণি শস্যৰ অৱশিষ্ট ইহঁতৰ বাবে উপযোগী। গতিকে আমি লাইভ কভাৰক অধিক অগ্ৰাধিকাৰ দিয়া উচিত। লাইভ কভাৰ কেনেকৈ কৰিব পাৰি? ই এটা অতি সহজ পদ্ধতি। যেতিয়া আমি একেলগে দুটাতকৈ অধিক শস্যৰ খেতি কৰোঁ, তেতিয়া আপুনি স্বয়ংক্ৰিয়ভাৱে কাভাৰেজ লাভ কৰে। এই ক্ষেত্ৰত আমি বেছিভাগেই প্ৰাকৃতিক খেতিত মাহজাতীয় শস্য বা দালিজাতীয় শস্যক উৎসাহিত কৰোঁ। যদি আমি খেতিৰ সমগ্ৰ মাত্ৰা বুজি পাওঁ, তেন্তে অপতৃণ বা নিন্দা আদিৰ সমস্যাবোৰ কোনো ঠাইতে কৃষকক ক্ষতি নকৰে। হয়। ডক্টৰ প্ৰজাপতি, এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে প্ৰাকৃতিক কৃষিত ভাইৰাছজনিত ৰোগৰ সমস্যা কেনেকৈ সমাধান হয়? ৰবি শস্যৰ বতৰ মাত্ৰ আৰম্ভ হোৱাৰ বাবে বেছিভাগ কৃষকে শাক-পাচলিৰ শস্য বীজ সিঁচিছে। বিশেষকৈ শাক-পাচলি ভাইৰাছজনিত ৰোগত আক্ৰান্ত হয়, যাৰ ফলত হালধীয়া হয়। ইয়াৰ বাবে আমি আগতে আলোচনা কৰা মতে আমি টেঙা লাচি ব্যৱহাৰ কৰিব পাৰোঁ আৰু ৰামজী ডাঙৰীয়াই আদা, জলকীয়া, হালধিৰ
নিষ্কাশনৰ বিষয়ে সোধা প্ৰশ্নটো বিভিন্ন কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাৰ জৰিয়তে প্ৰমাণিত হৈছে। নিষ্কাশনৰ বিষয়ে সোধা প্ৰশ্নটো বিভিন্ন কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাৰ জৰিয়তে প্ৰমাণিত হৈছে যে ই ভাইৰাছজনিত ৰোগ বিয়পোৱা যিকোনো পোক পৰুৱা নিয়ন্ত্ৰণৰ বাবে এক অতি ফলপ্ৰসূ প্ৰতিকাৰ। যিহেতু কাৰ্যসূচী শেষ কৰাৰ সময় হৈছে, গতিকে মই শীঘ্ৰে সুধিব বিচাৰিছো যে যদি কোনো কৃষকৰ মনত কিবা প্ৰশ্ন আছে বা প্ৰাকৃতিক খেতিৰ লগত জড়িত কোনো অভিজ্ঞতা আছে, তেওঁলোকে জনাব পাৰে। মোৰ প্ৰশ্ন হ'ল যে প্ৰাকৃতিক খেতিত পানী কেনেকৈ ৰাহি হয়? গতিকে ইয়াত আমি দেখা সৰ্বোত্তমটো হৈছে ৰেইন পাইপ ব্যৱস্থা, যিটো আমি তাত সৌৰাষ্ট্ৰত ব্যৱহাৰ কৰি আছোঁ। ই আমাৰ শাক পাচলিৰ শস্য আৰু খাদ্য শস্যত সৰ্বোত্তম ফলাফল দিছে। আৰু যেতিয়া আমি মাইক্ৰ' জলসিঞ্চনৰ কথা কওঁ, তেতিয়া উদ্যান শস্যত সৰ্বোত্তম পদ্ধতি হ'ল ড্ৰিপ জলসিঞ্চন, যাৰ বাবে বহু কৃষকে ড্ৰিপ জলসিঞ্চনৰ জৰিয়তে গুজৰাটী ভাষাত চেৰডি বুলি কোৱা কুঁহিয়াৰৰ দৰে শস্যৰ অতি উচ্চ উৎপাদন লাভ কৰিছে। আৰু প্ৰায় 70-80% পানী ড্ৰিপ জলসিঞ্চনৰ জৰিয়তে ৰাহি হৈছে। গতিকে শেষত আমাৰ দৰ্শকক কিছু সামৰণি মন্তব্য দিব বিচাৰেনে, তেওঁলোকক আৰু অধিক উৎসাহিত কৰিবলৈ? এতিয়া আমি পৰিৱেশৰ কথা কওঁ। প্ৰাকৃতিক খেতিও ইয়াক সুৰক্ষিত কৰাৰ উপায়। গতিকে আমি যদি পৰৱৰ্তী প্ৰজন্মক কিবা এটা দিব বিচাৰোঁ, তেন্তে সেয়া এটা ভাল পৰিৱেশ আৰু ভাল ভূমি। যেতিয়ালৈকে আমাৰ মাটি উৰ্বৰ হৈ থাকিব, তেতিয়ালৈকে আমি ভাল শস্য খেতি কৰি পৰৱৰ্তী প্ৰজন্মক ভাল খাদ্য যোগান ধৰিব পাৰিম। এয়া অতি জৰুৰী। আৰু মোৰ আচল অনুৰোধ মোৰ কৃষক ভাই ভনীলৈ যে গতিকে যিমান পাৰি নেচাৰেল ফাৰ্মিং মানে প্ৰাকৃতিক খেতি গ্ৰহণ কৰক আৰু ইয়াৰ প্ৰয়োগ আৰম্ভ কৰক। মই ইয়াৰ কৃষক বন্ধুসকলৰ পৰাই জানিব বিচাৰোঁ, কোনজন কৃষকে আটাইতকৈ দুখীয়া মানুহ হ'ব, ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাজন নে প্ৰাকৃতিক পদ্ধতি ব্যৱহাৰ কৰাজন? তেওঁ দুখী হ'ব, কাৰণ তেওঁৰ খৰচ আমাতকৈ 2.5 গুণ বেছি। আৰু তেওঁ ব্যৱহাৰ কৰা বীজবোৰ হয় ফ্লেট বেড পদ্ধতিৰে, নহয় নাৰ্চাৰীৰ জৰিয়তে ব্যয়বহুল হাইব্ৰিড বীজ। গতিকে যদি তেওঁৰ শস্য বিকল হয়, তেন্তে সেয়া সঁচাকৈয়ে তেওঁৰ বাবে ক্ষতি, দেশৰ বাবে ক্ষতি আৰু কৃষকৰ পৰিয়ালৰ বাবে ক্ষতি। আৰু প্ৰাকৃতিক খেতি চৰ্চা কৰা কৃষকৰ ক্ষতিৰ হিচাপ হ'বনে? নাই, গণনা কৰা নহ'ব, কাৰণ তেওঁলোকে বিচনা ৰোপণ ব্যৱহাৰ কৰিছে, যিয়ে প্ৰচণ্ড বৰষুণৰ সময়তো তেওঁলোকক বহু ক্ষতিৰ পৰা ৰক্ষা কৰে। ঠিক, গতিকে এই বাৰ্তাৰে আমি আপোনালোকক ইয়াত এৰি যাম। আৰু যিদৰে আজি সমগ্ৰ আলোচনাত ওলাইছে, সেয়া হ'ল এই গুজৰাটৰ ভূমিত প্ৰাকৃতিক কৃষিৰ জৰিয়তে ভাৰতৰ বাবে নতুন আশাৰ খেতি কৰা হৈছে। আৰু একে সময়তে আমিও আশা কৰোঁ যে আমি আমাৰ লগত যোগদান কৰা কৃষকসকলে প্ৰাকৃতিক অধিক গুৰুত্ব সহকাৰে ল'ব আৰু এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব, সকলো পদ্ধতি গ্ৰহণ কৰিব লাগিব আৰু আধাতে পৰিত্যাগ কৰিব নালাগে, কাৰণ এইটো ধৈৰ্যৰ খেতি, এয়া প্ৰাকৃতিক খেতি। এই বাৰ্তাৰে আমি আপোনালোকক বিদায় দিছোঁ, কিন্তু দূৰদৰ্শন কিষাণৰ লগত থাকক। নমস্কাৰ।